হেল্ল', হয় ডক্টৰ ঋতিকা কোঁৱৰ, হয় হয় কওক। নমস্কাৰ। বহুত বছৰ ধৰি আপুনি এষ্ট্ৰলজিয়ে হওক বা টেৰ' কাৰ্ডেই হওক বিভিন্ন ধৰণৰ এনেকুৱাবিলাক ভৱিষ্যত বা পাষ্টৰ এনেকুৱা ঘটনাবিলাকক লৈ কিছুমান সম্ভাৱনীয়তা ৰাইজৰ আগত প্ৰেক্টিচ কৰি আছে, ৰাইজক জনাই আছে। উম, জুবিনৰ ন্যায় সংক্ৰান্তত নতুন বৰ্ষত কি আহিব বুলি ভাবে বাৰু? ন্যায়টো পাবনে বাৰু জুবিনে? মই টেৰ' কাৰ্ডৰ থ্ৰু দিয়ে চাব লৈছো এই প্ৰশ্নটো। হয় আৰু ফাৰ্ষ্ট অফ অল যোনটো আহিবলগীয়া বৰ্ষ 2026 চনটো হয় গোটেইকেইটা প্লাছ কৰিলে নাম্বাৰ 1 হয়। ত' নাম্বাৰ 1টো সূৰ্যই ৰুল কৰে, চান। ত' সূৰ্য যিহেতু 2026টো সূৰ্যই ৰুল কৰিব, ত' সকলোৰ বাবে আহিবলগীয়া 26টো আজিৰ পৰা যোনটো ষ্টাৰ্ট হৈছে, ত' বহুত ভালকে তেওঁলোকে যোনখিনি কাম মনত যদি ভাবি থৈ দিছে, কৰিব বিচাৰিছে, কৰিবলৈ বহুত ভাল বছৰ হয় এইটো। পদক্ষেপ ল'বলৈ যিকোনো নতুন বিগিনিং ষ্টাৰ্ট কৰিবৰ কাৰণে ভাল হ'ব। মানে আৰু যিকোনো মানুহৰ কাৰণে। এইটো অভাৰঅল চবৰ কাৰণে 2026 চনৰ যোনটো এনাৰ্জি হয়, হয় 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 সেই 2026 চনৰ এনাৰ্জি অনুসৰি। আৰু যদি ব্যক্তিগতভাৱে কোনোবাই চোৱাব বিচাৰে তেন্তে পাৰ্চনেলি নিজৰ ডেট অফ বাৰ্থৰ লগতো আকৌ মিলাই কেনে চাবলগীয়া থাকে। হয় হয় যেনেকে পাৰ্চনেল ইয়েৰ বুলি থাকে, তাৰপিছত আপোনাৰ পাৰ্চনেল মান্থ, সেনেকে গোটেইখিনি উলিয়াবলগীয়া হয়। হয় যদি অভাৰঅল মই এতিয়া বৰ্তমান অকলে 2026 চনৰ কথাটো কৈছো, যেনেকে 2025 চনৰো নিজৰ এটা এনাৰ্জি আছিলে, যেনেকে 25 চনটো মংগলৰ হৈছিলে। আৰু জুবিনৰ মানে হেৰি কথাটো জানেই চবে, তেওঁৰ গোটেই হোটেলৰ নম্বৰৰ পৰা গোটেইখিনি লৈ কেনে 9 আছিলে। ত' 9টো যিহেতু মংগলৰ হয়, আৰু লাষ্ট ইয়েৰ আপোনাৰ দেখিব পাইছিলে চাগে বহুতখিনি মানে ফায়াৰৰ লগত ইনচিডেন্ট বা সেনেকুৱা কিছুমান মানে ঘটনা সংঘটিত হৈছিলে। হুম ত' হুম মংগলৰ টাইমত অকমান ফায়াৰ ইনচিডেন্ট এণ্ড কিছুমান বস্তু মানে অকমান ফায়াৰৰ লগত ৰিলেটেড ফিয়েৰ বা এক্সিডেন্ট সেনেকুৱাবোৰৰ অকমান বা কাজিয়া যুদ্ধ বিগ্ৰহ সেনেকুৱাবোৰ বেছি দেশবোৰৰ মাজতো হোৱা মানে দেখা গৈছিলে। নিউট্ৰেল কাৰ্ড আহিছে, এখন পজিটিভ কাৰ্ডো আহিছে। যদি গোটেই মানুহে ৰাইজে বস্তুটো ঢিলা নকৰে, নিউট্ৰেল হৈ নিদিয়ে, হয় তেন্তে ডেফিনেটলি নেক্সট কাৰ্ডখন পজিটিভ আহিছে। ফ'ৰ অফ শ্বৰ্টছ, মানে মানুহবোৰে তাৰ বাবে লাগিব। ঢিলা কৰি দিলে কিন্তু কেছটো নিউট্ৰেল হৈ যাব। হয় যদি আমি সকলোৱে লাগি থাকো তেন্তে ডেফিনেটলি কেছটো আগবাঢ়িব, আদাৰৱাইজ কেছটো কিন্তু শ্ল' ডাউন হৈ যাব পাৰে। যিহেতু এইটো চাৰ্জশ্বীট যিহেতু অলৰেডি যথেষ্ট দীঘল এখন চাৰ্জশ্বীট হৈছে, উম, গতিকে আপোনাৰ কাৰ্ড দুখন আহিছে, এখন কাৰ্ডত আপোনাৰ নিউট্ৰেল দেখাইছে, এখনত পজিটিভ দেখাইছে। হয় গতিকে টেৰ' কাৰ্ডৰ ফালৰ পৰা আপুনি প্ৰথমতে এইটো নিউট্ৰেল হোৱাৰ সম্ভাৱনীয়তা খুব বেছিকে দেখিছে, নহয় জানো? হয়, নিউট্ৰেল। যদি মানুহবোৰে একো নকৰে, একচন নলয়, 7 অফ পেণ্টাকল কাৰ্ডখন আহিছে। 7 হয় অফ পেণ্টাকল কাৰ্ডখন মানে অকলে যদি আমি ৰিজাল্ট আহিব বুলি হাতত হাত ধৰি কেনে ৰখি থাকো, তেন্তে বস্তুটো নিউট্ৰেল হৈ থাকিব কিন্তু। হয়, সেইটো ক্ষেত্ৰত গম পালো। মোৰ দ্বিতীয়তে আপোনাৰ পৰা এটা জানিবলগীয়া কথা আছে, অসমৰ যিটো ৰাজনীতি, উম, অসমৰ ৰাজনীতিয়ে কি ৰূপ ল'বগে আগন্তুক বৰ্ষত? চাওক, যিহেতু 2026 চনটো লিডাৰ, যোন কেপাবল হয় এনেকুৱা পাৰ্চনেহে পাব। আৰু সূৰ্য হৈছে লিডাৰশ্বিপ কোৱালিটি থকা পাৰ্চন, যোনে বস্তুবোৰ লিড কৰিব পাৰে, যাৰ ওচৰত ক্ষমতা, সূৰ্য নিচিনা ক্ষমতা থাকিব, সেনেকুৱা পাৰ্চনেহে লিড কৰিব পাৰিব এই 2026 চনটোত। আমি অসমৰ ৰাজনৈতিক পথাৰখনত আমি বিশেষ ধৰণে দুজন মই ব্যক্তিৰ নাম আপোনাক ক'ম, হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈ। হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈৰ মাজত এটা ভীষণ যুদ্ধ নিচিনা দেখা গৈছে। আগন্তুক বৰ্ষটোৱে ৰাজনৈতিকভাৱে তেওঁলোকক কেনেধৰণে কি কৰিব বুলি আপুনি কয় বাৰু? অ'কে, ত' এইটো কুৱেশ্যনত অকমান পাৰ্চনেলি দুইজনৰ বেলেগ বেলেগকে চাবলগীয়া হয়। কিন্তু হয় মই অকমান মানে পলিটিকেল লাইনত ইমান কণ্ট্ৰভাৰ্চিত যাব বিচৰা নাছিলো, টু বি অনেষ্ট। হয় তথাপিও মই এনেই এটা কাৰ্ড উলিয়াই কেনে চাব পাৰো। হয়, কাৰ্ড এটা কওকচোন। আপোনাৰ গৌৰৱ গগৈৰ কাৰণে কাৰ্ড আহিছে, 3খন কাৰ্ড উলিয়াইছো। হয় ত' 2খন অকমান মানে নিউট্ৰেল টাইপৰ, এখন পজিটিভ টাইপৰ আহিছে। হয় যদি তেওঁ ভালকে একচন ল'ব পাৰে আৰু নিজক ভালকে প্ৰচাৰ কৰিব পাৰে, তেন্তে তেওঁ জিকাৰ সম্ভাৱনা আছে। কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে কাৰ্ডকেইখন অকমান বেছি ভাল আহিছে। কিং অফ পেণ্টাকল, তেওঁ অলৰেডি বস্তুবোৰত মানে জানে কেনেকে ক'ত কি কৰিব লাগে নালাগে। হয় ত' তেওঁ বৰ্তমান পজিচনত তেওঁৰ হাতত বেছি পাৱাৰ থকা কাৰ্ড কেইখন আহিছে মানে।
ধন্যবাদ। মই আচলতে পোনপটীয়াকৈ আপোনাৰ প্ৰশ্নকেইটা জানিব বিচাৰিছিলো আৰু আপুনি সেইমতেই টেকনিকেলি পোনপটীয়াকৈ আমাক উত্তৰকেইটা দিয়াৰ কাৰণে অশেষ ধন্যবাদ। মই একেবাৰে শেষত এটা কথা জানিব বিচাৰো। হুম হুম আগন্তুক বৰ্ষটোত ৰাশিফল, আমি যিহেতু ৰাশিফল মই বিজ্ঞান আছে বিজ্ঞান নাই এইখিনি কথালৈ মই যাবলৈ বিচৰা নাই, কিন্তু হুম হুম। ৰাশিফল সন্দৰ্ভত আমি কেইবাটাও ৰাশি আছে নহয় জানো, তুলা ৰাশিৰ পৰা মীন ৰাশিলৈকে আগন্তুক বৰ্ষৰ তেওঁলোকক সামগ্ৰিকভাৱে কি ক'ব বিচাৰে ৰাশিকেইটাৰ অকমান জনাব নেকি এই ক্ষেত্ৰত? অ'কে, তো আপুনি গোটেই 12টা ৰাশিৰ বিষয়ে হয় জানিব হয় বিচাৰিছে? হয় ঠিক আছে, মই বৰ্তমান টেৰো কাৰ্ডৰ সেই যোগেদিয়ে চাই দিম হয় গোটেইকেইটা ৰাশিৰ বিষয়ে। হয় প্ৰথম ৰাশি হৈছে মেঘ ৰাশি। হয় তো মেঘ ৰাশি আহিবলগীয়া 2026 চনটো কেনেকুৱা হ'ব মই কাৰ্ডৰ থ্ৰুদিয়ে চাইছো। 3খন কাৰ্ড লৈছো মই। হয় ৱাও, গোটেই কেইখন বহুত ভাল আহিছে দেই কাৰ্ড, কিন্তু অকমান ইমোচনেল যদি হৈ আছে মেঘ ৰাশি মানুহবোৰ, হয় তেন্তে অকমান প্ৰেক্টিকেল হ'বলৈ এই বছৰটো হৈ গ'ল, মানে ৰাইট টাইম। অ'কে ইমোচনেল থিংছৰ পৰা অকমান অভাৰকাম কৰি কিনে নিজৰ প্ৰেক্টিকেল লাইফত আগবাঢ়িবলৈ কাৰণে কৈছে, আৰু কামৰ কাৰণে খুব ভাল বছৰ, খুবেই ভাল বছৰ। দ্য এম্প্ৰেছ কাৰ্ড আহিছে, খুব পজিটিভ হয়। যদি নতুন নতুন কিবা কাম কৰিব বিচাৰিছে বা কোনোবাই প্ৰপাৰ্টি ল'ব বিচাৰি আছে বা কামত জবৰ কাৰণে বিচাৰি আছে, গোটেইখিনিৰ কাৰণে বহুত ভাল। কিন্তু এটাই তেওঁলোকৰ কাৰণে উইক পইণ্ট হৈ আছে, ইমোচনেল থিংছত বেছি ফ'কাছ যদি কৰে তেওঁলোকে, এই গোটেইখিনি ভাল বস্তু অহা স্বত্তেও তেওঁলোকে গ্ৰেব কৰিব নোৱাৰিব, ধৰিব নোৱাৰিব। ত' সেইটো কাৰণে তেওঁলোকৰ কাৰণে এইটোৱে গাইডেঞ্চ থাকিব, অকমান নিজকে ইমোচনেলি অভাৰকাম কৰি কেনে প্ৰেক্টিকেল থিংছৰ প্ৰতি ভালকে ফ'কাছ কৰাটো। আৰু প্ৰপাৰ্টি য়োগো বহুত আছে তেওঁলোকৰ বাবে, প্ৰপাৰ্টি এণ্ড অল সেইবোৰতো ইনভেষ্ট কৰিব পাৰে বা সেনেকুৱা কামৰ লগত ৰিলেটেড কাম কৰি কেনে তেওঁলোকে উন্নতি পাব পাৰে। অ'কে, নেক্সট। নেক্সট ৰাশি হৈছে আপোনাৰ বৃষ ৰাশি। বৃষ ৰাশিৰ 26 চনটো, ৱাও, এই ইয়াতো বহুত ধুনীয়া কাৰ্ড আহিছে। 3খন কাৰ্ড লৈছিলো মই। ফাৰ্ষ্ট কাৰ্ডখন আহিছে 10 অফ কাপ এণ্ড ছেকেণ্ড কাৰ্ডখন আহিছে নাইট অফ কাপছ, থাৰ্ড কাৰ্ডখন আহিছে হাৰ্মিট। তো গোটেইকেইখন কাৰ্ডেই খুবেই পজিটিভ। বৃষ ৰাশিৰ কাৰণেও আহিবলগীয়া 2026 চনটো খুব ভালকে যাব। আৰু বহুত মানুহে যদি বিয়া বাৰুৰ কথাও ভাবি থকা মই দেখিব পাৰিছো, তো তেওঁলোকৰ কাৰণেও বৈবাহিক জীৱনটো বহুত ভাল যাব, আৰু পঢ়ি থকা ল'ৰা ছোৱালীৰ বাবেও ভাল ৰিজাল্ট আহিব। আৰু বহুতখিনি টাইমৰ পৰা যদি তেওঁলোকে কিছুমান কাম হাতত লৈছিলে, আগবঢ়া নাছিলে, এই বছৰটো বহুত কাম তেওঁলোকৰ ভাবি থকা কামবোৰ মানে সফল হবলৈ গৈ আছে। আৰু হয় কিন্তু এটাই ভালকে কিন্তু মানুহৰ পৰা গাইডেন্স লৈ থাকিব লাগিব। অকমান মানে ইমোচনেল ফ্ল'ত আহি কেনে তেওঁলোকে ডিচিজনবোৰ ল'লে অকমান ভুল হ'ব পাৰে। আৰু হাৰ্মিট কাৰ্ডখনে এইটোৱে বুজাই যে তেওঁলোকক কোনোবাই গাইড কৰিব লাগিব, বা তেওঁ ডাঙৰৰ পৰা হওক বা তেওঁলোকৰ লাইফত কোনোবা এজন গুৰুৰ দৰকাৰ হ'ব। তো তেওঁ ভাল সেই গুৰুজন যদি বিচাৰি পায়, তেন্তে আৰু বহুতখিনি বস্তুত আগবাঢ়িব পাৰিব বৃষ ৰাশিসকলে। হয়, তাৰ পিছত ৰাশিটো মিথুন ৰাশিৰ কাৰণে মই চাই দিছো বৰ্তমান। মিথুন হয় ৰাশি 2026 চনটো কেনেকুৱা যাব। মিথুন ৰাশিৰ কাৰণে এই বছৰটো নিউট্ৰেল হ'ব অকমান, কিন্তু লাষ্টৰ ফেজটো আপোনাৰ ছেপ্টেম্বৰৰ পাছত কিন্তু খুব ভাল। প্ৰথম ফেজত বহুত নিজকে প্ৰুভ কৰিবলগীয়া হ'ব পাৰে দেই, হয় যে মই এইটো বস্তু পাবলৈ কেপাবল, বা মানে নিজকে মানে এনেকুৱা টাইপৰ ফিল হ'ব যে বস্তুবোৰ মই ইমান 100% দিয়াৰ পাছতো কিয় হোৱা নাই, সেনেকুৱা টাইপৰ ফিল হ'ব পাৰে। কিন্তু হয় হয় এনাৰ্জিটো এনেই নাযায়। তেওঁলোকে যি এতিয়া কৰিব তাৰ ৰিজাল্টটো তেওঁলোকে দেখিব পাব ছেপ্টেম্বৰ বা জুলাইৰ পাছৰ পৰা। মানে ছেকেণ্ড হাফটো বেছি বেটাৰ যদি কম্পেয়াৰ কৰো আমি গোটেই বছৰটো। হয় আৰু কিছুমান মানুহৰ পৰা তেওঁলোকে অকমান প্ৰব্লেম পাব পাৰে, আৰু শত্ৰু ভয় অকমান থাকিব মিথুন ৰাশি মানুহবোৰৰ। তো সেইকাৰণে অকমান তেওঁলোকে ভালকে হেৰি কৰিব লাগিব। আৰু পৰাপক্ষত তেওঁলোকে পাৰিলে মঠ মন্দিৰ অকমান, যি ৰিলিজিয়াছো হওক, তেওঁলোকে নিজৰ নিজৰ তাত মানে অকমান গৈ থাকিলে ভাল হ'ব, তেওঁলোকৰ বাধা বিঘিনিখিনি দূৰ হ'ব। কিন্তু পাছৰ ফেজটো বহুত ভাল আছে তেওঁলোকৰ বাবে। অ'কে, নেক্সট ৰাশি আমাৰ কৰ্কট ৰাশিলৈ যাওঁ আমি। হয় কৰ্কট ৰাশিৰ কাৰণেও ভাল, কিন্তু চবত এবাৰ মই এইটো এনাৰ্জি বেছি পাইছো কাৰ্ডবোৰত, যে তেওঁলোকে ইমোচনেল থিংছৰ পৰা মানুহবোৰে অকমান মানে এভইড বা এনেকুৱা টাইপৰ হ'ব পাৰে, বা মানে ইমোচনেল থিংছ খিনি অকমান আঁতৰাই কেনে, যিহেতু সূৰ্যও হয় বছৰটোৰ এনাৰ্জি, সেইকাৰণে চাগে ইমোচনেল এনাৰ্জিৰ পৰা অকমান দূৰত গৈ থকা দেখিছো মই কাৰ্ডবোৰত। কিন্তু
উইল অফ ফৰচুন কাৰ্ড আহিছে, বহুত ভাল হ'ব। হুম, প্ৰথমৰ পৰাই তেওঁলোকৰ কাৰণে ভাল, কিন্তু হ'ব পাৰে লাষ্টৰ নৱেম্বৰ ডিচেম্বৰ মাহটো অকমান ডিসএপইণ্টিং হ'ব পাৰে কৰ্কট ৰাশিৰ বাবে। হয় কিন্তু ফাৰ্ষ্ট ফেজত আৰু বহুত মানুহৰ বিয়া বাৰুও হ'ব। কৰ্কট ৰাশিৰ বহুত বিয়া এনাৰ্জিও আহি আছে আৰু ফেমিলি লাইফটো বহুত ভাল যাব। আৰু বহুত মানুহৰ ঘৰ প্ৰপাৰ্টি য়োগো বনিছে নেক্সট ইয়েৰ, এইটো 2026 চনটোত। হয় অ'কে, বৰ্তমান আমি সিংহ ৰাশি চাবলৈ গৈছো। হুম, 2026 চনটো সিংহ ৰাশিৰ কেনেকুৱা হ'ব। হয় আপুনি গোটেই বস্তুবিলাক টেৰ' কাৰ্ড চাই কৈ আছে নহয় জানো? হয়, টেৰ' কাৰ্ডো চাইছো, অকমান নিউমলজিকেলিও মই এড অ'কে কৰি দিছো। ৱাও, সিংহ ৰাশিৰ চবতকে যদি বেছি ভাল এনাৰ্জি আহিছে সিংহ ৰাশিৰ কাৰণে, গোটেই তিনিখন কাৰ্ডেই বহুত পজিটিভ আহিছে। মই তিনিখনকৈ কাৰ্ড লৈছো এখন হুম, এটা ৰাশিত। বহুত টাইমৰ পৰা ৰখি থকা কামবোৰ একদম ছাডেনলি হ'ব ধৰিব সিংহ ৰাশিৰ কাৰণে। হুম, 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 আৰু শত্ৰু যদি কাৰোবাৰ আছিলে বা কিছুমান থাৰ্ড পাৰ্টিৰ কাৰণেও যদি প্ৰব্লেম পাইছিলে, সেইবোৰ গোটেইখিনি আঁতৰিব তেওঁলোকৰ। আৰু পইচা পাতিৰ ক্ষেত্ৰতো বহুত টাইমৰ পৰা যদি প্ৰব্লেম আহি আছিলে, সেই গোটেইখিনি বস্তু বেলেঞ্চ হৈ যাব। তেওঁলোকে কন্ট্ৰল মানে কৰিব পাৰিব বস্তুত। আৰু কাম বনৰ কাৰণেও বহুত ভাল। আৰু চাকৰি বাৰু যদি কোনোবাই ট্ৰাই কৰি আছে, হোৱা নাছিলে বহুত টাইমৰ পৰা, হুম, সেই হুম, এই বছৰটোত তেওঁলোকে 100% দিব পাৰে। ৰিজাল্ট পজিটিভ অহাৰ চান্সেছ বহুত বেছি আছে। অ'কে, নেক্সট অ'কে ৰাশি কন্যা ৰাশিলৈ আমি গৈছো। কন্যা ৰাশিৰ প্ৰথম মাৰ্চ এপ্ৰিল মানলৈকে অকমান মানে বস্তুবোৰ ডিল কৰোতে, যোনবোৰ আগৰ প্ৰিভিয়াছ ইয়েৰৰ বস্তুবোৰ ডিল কৰোতে অকমান টাইম লাগিব। হুম, হুম, আৰু অকমান ফাইট কৰিব লাগিব। কিন্তু তাৰ পাছত বিশেষকে মাৰ্চ এপ্ৰিলৰ পাছৰ পৰা তেওঁলোকৰ কাৰণে বেছি ভাল টাইম দেখা গৈছে। আৰু গোটেইখিনি বস্তু তেওঁলোকে চৰ্ট আউট কৰি ল'ব পাৰিব, মানে নিজৰ হাতত আনি ল'ব পাৰিব। অকমান প্ৰথম ফেজত জাগলিং হ'ব পাৰে লাইফত, মানে কন্ট্ৰভাৰ্চি বা কিছুমান বস্তু প্ৰব্লেম আহিব পাৰে। কিন্তু পাছলে গোটেইখিনি তেওঁলোকৰ হাততে আহিব, কন্ট্ৰল আহি যাব। আৰু বাকী তেওঁলোকৰ কাৰণেও বহুত ভাল। নেক্সট ফেজটো, প্ৰথম ফেজটো মই নকওঁ, প্ৰথম এপ্ৰিল মানলৈকে অকমান হ'ব পাৰে, মানে মনে বিচৰা বস্তুবোৰ নহ'ব পাৰে বা হওঁতেও বহুত কষ্ট কৰিবলগীয়া হ'ব পাৰে। কিন্তু পাছৰ ফেজটো তেওঁলোকে বেছি স্মুথলি মানে যোৱা দেখিছো। আৰু পইচা পাতিৰ ক্ষেত্ৰতো ইনভেষ্টমেন্টৰ বহুতখিনি চান্সেছ আছে, নিউ নিউ থিংছত ইনভেষ্ট কৰা বা তাৰ যোনখিনি এই লাষ্টৰ ফেজত মানে তেওঁলোকে ইনভেষ্ট কৰিব, ডিচেম্বৰ নৱেম্বৰ মানত তেওঁলোকে এনজয় কৰিব পাৰিব সেই বস্তুখিনিত। মানে শিক্ষা ক্ষেত্ৰতো কিছুমান যদি ল'ৰা ছোৱালীয়ে প্ৰিপাৰেচন কৰি আছে, যিহেতু মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী আপোনাৰ ফেব্ৰুৱাৰী মাৰ্চ মানলৈকে শেষ হৈ যায়, তো সেই ফেজটোত যদি ষ্টুডেণ্ট আছে তেন্তে অকমান বেছি মানে কষ্ট কৰা এনাৰ্জিটো বেছি আহিছে। মই যিহেতু প্ৰথম ক'লোৱে এপ্ৰিল মানলৈকে অকমান মানে হেৰি ৰাশিবোৰে বেছি কষ্ট কৰিবলগীয়া হ'ব পাৰে, মানে বহুত ফাইট কৰিবলগীয়া হ'ব পাৰে। কিন্তু ফাইট কৰাৰ পাছত এপ্ৰিলৰ পাছত ৰিজাল্টবোৰ ভাল আহিব। যদি এতিয়া ফাইট কৰি দিয়ে তেওঁলোকে, তাৰ হুম, পাছৰ হুম, ফেজটোৰ ৰিজাল্টটো ভাল পোৱাৰ সম্ভাৱনা বহুত আছে। চব ক্ষেত্ৰতে, অকলে ষ্টুডেণ্ট বুলি নহয়, হয় চাকৰি কৰা মানুহ বা বিজনেছ কৰা মানুহৰ কাৰণেও এই বস্তুটো সেনেকুৱা ধৰণৰ হ'ব। অ'কে নেক্সট অ'কে, নেক্সট আমি তুলা ৰাশিলৈ আহিছো। হয় তুলা ৰাশিৰ ধুনীয়া কাৰ্ড আহিছে, বহুত ধুনীয়া কাৰ্ড আহিছে। তেওঁলোকে লাইফত বেলেঞ্চ কৰিব পাৰিব চব বস্তুত, ফেমিলি লাইফ হওক বা কামৰ ক্ষেত্ৰত হওক, গোটেইখিনি মানে পজিটিভ ভাৱে বেলেঞ্চ আৰু পিচ হাৰমনিৰে গোটেইখিনি বস্তু আগবঢ়াই লৈ যাব পাৰিব। হুম, হুম, আৰু বহুত মানুহে নিজৰ মানে ট্ৰেডিশ্যনক ফ'ল' কৰি কেনে বা বহুত মানুহৰ বিয়া বাৰু হোৱা দেখাইছে। তুলা ৰাশিৰ কাৰণেতো এইটো বছৰ বহুত ভাল, গাড়ী প্ৰপাৰ্টি য়োগ গোটেইখিনি হুম, বনি আছে। হয় তেওঁলোকে যদি বহুত টাইমৰ পৰা ঘৰৰ প্লেনিং কৰি আছে, ঘৰ বনাবলৈ বা ঘৰ ল'বলৈ বা হুম, মাটি ল'বলৈ প্লেনিং কৰি আছে, এই বছৰটো তেওঁলোকে এক্সিকিউট কৰিব পাৰে, মানে কামবোৰ হাতত ল'ব পাৰে স্মুথলি, ধুনীয়াকে, প্ৰব্লেম নোহোৱাকে পাৰ কৰি ল'ব পাৰিব তেওঁলোকে। হয় হয় ইয়াৰ আৰু পিছত পঢ়া ল'ৰা ছোৱালীৰ কাৰণেও ভাল হয় এই মানে বছৰটো। তেওঁলোকে বেলেঞ্চ কৰিব লাগিব, কিন্তু অকমান পঢ়া ক্ষেত্ৰত যদি ভালকে বেলেঞ্চ কৰি দিয়ে, ৰিজাল্ট বহুত ভাল আহিব। অ'কে, নেক্সট আমি বৃশ্চিক ৰাশিলৈ গৈছো। এইবাৰ কিন্তু গোটেই এনাৰ্জি খিনি, মই গোটেইটা ৰাশিৰ এনাৰ্জি একদম কামৰ প্ৰতি বেছি থকা আহি আছে। প্ৰথম আপোনাৰ আহিছে জাষ্টিচ কাৰ্ডখন, দেন চাৰ্ন কাৰ্ড, দেন 4 অফ পেণ্টাকল। গোটেই কেইখন মানে এনেকুৱা টাইপৰ হয়, কামৰ ক্ষেত্ৰতেই মানে আগবাঢ়ি যোৱা মানে হেৰি হয়। আৰু যিহেতু নিউমৰলজিও এনাৰ্জিটো সেনেকুৱা, ত' মানুহবোৰৰ মাইণ্ডছেট বোৰো অকমান মানে কাম সেই বস্তুটোত থাকিব। আৰু জাষ্টিচৰ কাৰ্ডখন আহিছে, নিজে কিন্তু অকমান ভালকে জাষ্টিচত মানে হেৰিয়ত থাকিব লাগিব, ন্যায়ত থাকিব লাগিব, লিগেল থাকিব লাগিব। বৃশ্চিক ৰাশিৰ মানুহৰ কাৰণে অকমান মানে তেওঁলোকে বেলেঞ্চত আৰু নিজৰ ন্যায়ত থাকিব লাগিব। কাৰ্মিক ৰিজাল্ট আহিব পাৰে, যদি ভাল কৰে ভাল আহিব, বেয়া কৰে বেয়া আহিব। জাষ্টিচ কাৰ্ডখনে মানে সেইটো আপুনি কেনেকে আছে সেই বস্তুটো হিচাপৰ ৰিজাল্ট দিয়ে। হয় আপুনি হয় যদি হয় ভাল দিয়ে ভাল পাব, বেয়া দিয়ে বেয়া পাব, সেই বস্তুটো আছে। ত' সেইকাৰণে বৃশ্চিক ৰাশিৰ কাৰণে এটা গাইডেন্স থাকিব যে প্ৰথম ষ্টাৰ্টিঙতে তেওঁলোকে পাৰিলে অকমান মানে চবৰে হেল্প কৰা বা
কিছুমান মানুহক যাৰ নিডি পিপল হয় সেনেকুৱাক হেল্প কৰিলে বেছি ভাল হ'ব গোটেই বছৰটো আৰু অভাৰঅল তেওঁলোকে এই বস্তুটো যদি মানি কেনে চলিব পাৰে পজিটিভ এনাৰ্জি আহিব সান কাৰ্ড তেওঁলোকে নিজৰ মানে দমত গোটেইখিনি বস্তু আচিভ কৰিব পাৰিব তেওঁলোকে কাৰো সহায় ল'বলগীয়া নহ'ব তেতিয়া হয় কিন্তু অকমান মানে লিগেল মেটাৰ্ছো আহিব পাৰে তেওঁলোকৰ কাৰণে সেইটো কাৰণে অকমান ভালকে নিজে সাৱধান থাকিব লাগিব সেইটো বস্তু এটা মই গাইডেন্সৰ হিচাপত তেওঁলোকক ক'ব বিচাৰিম ওকে নেক্সট আমি ধনু ৰাশিলৈ আহিছো ধনু ৰাশি মানুহবোৰ অকমান প্ৰথম ফেজত এপ্ৰিল জুন মানলৈকে কনফিউজনত যাব কিন্তু দেই মানে বহুত অপচন থাকিব তেওঁলোকৰ মাজত আৰু বহুত অপচন থাকিলে কি হয় মানুহৰ অকমান কনফিউজন হৈ যায় যে কি কৰো কি নকৰো বা পঢ়া ষ্টুডেণ্টৰ কাৰণেও মানে কোনটো প্ৰথম পঢ়ো কোনটো হেৰি কৰো সেনেকুৱা টাইপৰ অকমান হ'ব পাৰে তো সেইকাৰণে তেওঁলোকে প্ৰথম ফেজৰ পৰা এটা ৰুটিন তেওঁলোকক এটা লাগিব যে প্ৰথম বছৰটোত যেনেকে আজি ষ্টাৰ্ট হৈছে তো এতিয়াৰ পৰা মানে কি কৰিম এই বছৰটো কেনেকুৱা হ'ব এটা গ'ল বনাব লাগিব আৰু ধনু ৰাশি এনেকুৱা হৈছে মানে ফায়াৰ চাইনত আহে এইটো এনেও অকমান চঞ্চল ৰাশি হয় এইটো তো সেইকাৰণে তেওঁলোকৰ এটা টু ডু লিষ্ট হ'ব লাগে যে এই বছৰটোত মই এইটো কৰিম বা পঢ়া ল'ৰা ছোৱালীও এইটো কৰিম এইটো নকৰিম সেনেকে মানে এটা লিষ্ট বনাই ল'লে গোটেই বছৰটোৰ কাৰণে বা গোটেই সেইখিনিৰ কাৰণে ডিচিপ্লিন ভাৱে তেওঁলোকৰ যাব পাছৰ ফেজটো বহুত ধুনীয়াকে যাব কিন্তু প্ৰথম ফেজত ইয়াতো অকমান মানে বেলেঞ্চ আৰু অকমান কনফিউজনৰ এনাৰ্জি আহি আছে আৰু বাকী আপোনাৰ যদি কোনোবাই কিবা কাম নতুন কাম হাতত ল'ম বুলি ভাবিছে তেন্তে মাৰ্চ এপ্ৰিল মানৰ পৰা তেওঁলোকে ল'ব পাৰে প্ৰথম ফেজটো অকমান এভইড কৰি কিনে প্ৰথমত অকমান প্লেনিং কৰিবলৈ আহিছে দেন তাৰ পাছৰ পৰা এক্সিকিউট কৰিবলৈ আহিছে তেওঁলোকৰ বাবে নেক্সট ৰাশি আমি মকৰলৈ যাওঁ ওকে মকৰ ৰাশিৰ অভাৰঅল অকমান প্ৰথম কাৰ্ডখন নেগেটিভ আহিছে তাৰপিছত নিউট্ৰেল দেন পজিটিভ চাওক নেগেটিভ মানে এনেকুৱা নহয় যে নেগেটিভ হ'ব হয়তো বহুত টাইমৰ পৰা যোনবোৰ আপোনালোকে নেগেটিভ হৈ আছিলে সেই বস্তুখিনি আপোনালোকে খতম কৰিব লাগিব কাৰণ যদি আপোনালোকে কিবা কাম হাতত লৈছে তাক খতম কৰা নাই বা কিছুমান বস্তু হৈ আছে যোনটো আপুনি বহুত টাইমৰ পৰা পেণ্ডিং কৰি থৈছে সেইখিনি শেষ কৰিব লাগিব মানে এটা ক্ল'জাৰ ল'ব লাগিব আপোনালোকে লাইফত আইদাৰ সেইটো কামৰ পৰা হ'ব পাৰে বা ইম'চনেল থিংছৰ পৰা হ'ব পাৰে ক্ল'জাৰ এটা বহুত বেছি প্ৰয়োজন হ'ব প্ৰথম মানে আপোনালোকক দেন আপোনালোকে এটা ৰুটিন ফ'ল' কৰিব লাগিব ডিচিপ্লিনত আহিব লাগিব ডেভিল কাৰ্ড আহিছে ছেকেণ্ড কাৰ্ডখন ডেভিল কাৰ্ড এইটো বুজায় যে আপুনি চিষ্টেমত আহিলে আপোনাৰ ওচৰত চব বস্তু আপুনি পাব কিন্তু আপুনি চিষ্টেম লাগিব আৰু যিহেতু নিউমলজিকেল হিচাপেও অকমান এইটো মানে 1 নম্বৰত আহিছে তো 1 নম্বৰে সূৰ্যই মানে কি হয় এটা পাঞ্চুৱেলিটিক বিচাৰে যিহেতু আপোনাৰ সূৰ্য সদায় নিজৰ এটা মানে নিৰ্ধাৰিত সময়ত ওলায় তো আপোনাৰ এটা নিৰ্ধাৰিত সময় থাকিব লাগিব যে মই এইটো টাইমত এইটো কৰিম এইটো টাইমত এইটো কৰিম তো সেনেকুৱা টাইপৰ এটা ডিচিপ্লিন যদি বনাই লয় মকৰ ৰাশি মানুহে তেন্তে বহুত ভাল ৰিজাল্ট কৰিব পাৰিব কিন্তু ৰিজাল্টটো তেওঁলোকে অকমান লাষ্টৰ পিনে পাব ছেপ্টেম্বৰ বা জুলাই মানৰ পৰা তেওঁলোকে ৰিজাল্টটো পাব ধৰিব তাৰ আগৰ ফেজটো অকমান নিজকে বেলেঞ্চ কৰিব লাগিব তেওঁলোকেও আৰু আধাখৰীয়া কাম হ'ব পাৰে এই বছৰটোত তো সেইকাৰণে পৰাপক্ষত ট্ৰাই কৰিব যে আধাখৰীয়াকে কামবোৰ নথব কমপ্লিট কৰাবলৈ চেষ্টা কৰিব ওকে নেক্সট আমি কুম্ভ ৰাশিলৈ আহিছো কুম্ভ ৰাশিৰো বহুত ধুনীয়া কাৰ্ড আহিছে পইচা পাতিৰ ক্ষেত্ৰত ৰৈ থকা কামবোৰ তেওঁলোকে এইটো বছৰ পাব আৰু বহুত কাম হাতত লোৱাৰো দেখাইছে আৰু বহুত মানুহৰ ঘৰ প্ৰপাৰ্টি য়োগ আৰু গাড়ী বাহন য়োগো বনি আছে আৰু যোনসকল মানে বিবাহ মানে কৰাম বুলি ভাবি আছে তেন্তে এইটো বছৰ বহুত ভাল হ'ব বিবাহ বাৰুৰ কাৰণেও ভাল দেখাইছে পজিটিভ কাৰ্ড আহিছে লাভাৰ কাৰ্ডখন আহিছে আৰু বহুত মানুহৰ লাভ মেৰেজ হোৱাৰ সম্ভাৱনা বেছি আছে কাম বনত যদি তেওঁলোকে ট্ৰাই কৰি আছে পাৰ্টনাৰশ্বিপ বিজনেছ বা পাৰ্টনাৰশ্বিপত কামবোৰ বেছি স্মুথলি হ'ব তেওঁলোকৰ ইণ্ডিভিজুৱেলিতকে এই বছৰটো তেওঁলোকে পাৰ্টনাৰশ্বিপত কাম কৰিলে বেছি ভাল হ'ব কুম্ভ ৰাশি মানুহে আৰু পঢ়াৰ ল'ৰা ছোৱালীৰ বাবে এটা গাইডেন্স থাকিব যে তেওঁলোকক নিজৰ গাৰ্জেন বা নিজৰ এজন গুৰু ওচৰত বহি থাকিলে ভাল হ'ব তেওঁ গাইড কৰি থাকিলে ভাল হ'ব তেতিয়া বস্তুবোৰ বেছি ভালকে তেওঁলোকে আগবঢ়াব পাৰিব আৰু নেক্সট আহিছো আমি মীন ৰাশিলৈ এইটো আমাৰ শেষ ৰাশি হয় মীন ৰাশিৰ বাবে একদম এই বছৰটো পুৰা নতুন হ'ব পুৰা ফুললি নিউ নিচিনাকে তেওঁলোকে ষ্টাৰ্ট কৰিব ৰিলেশ্যনশ্বিপ হওক বা বহুতখিনি ক্ষেত্ৰত তেওঁলোকৰ পৰা এটা নতুন জন্ম বা ৰিবাৰ্থ হৈছে নিচিনা ফিল হ'ব তেওঁলোকৰ আৰু বহুত কাম নতুনকে হাতত ল'ব বিচাৰিলেতো বহুত ভাল যদি পুৰণাও কাম কৰি আছে এক্সিষ্টেন্স কিবা কাম কৰি আছে তেন্তে সেই কাম কৰা চিন্তাধাৰাখিনি বদলিব মানে কৰিব লাগিব অকমান নিউ জেনেৰেশ্যনৰ বা নিউ মানে কিবা এটা ইনপুট তাত এড কৰিব লাগিব তেতিয়া বেছি ভাল ৰিজাল্ট পাব মীন ৰাশি মানুহে আৰু পঢ়াৰ ক্ষেত্ৰত বহুত ভাল আহিছে কিন্তু অকমান মনটো চঞ্চল হ'ব পাৰে তো তাত অকমান ফ'কাছ বা স্থিৰতাটো আনিব লাগিব পঢ়ি থকা ল'ৰা ছোৱালীসকলে
আৰু অকমান যোনে পাৰ্টনাৰশ্বিপত কাম কৰি আছে তেওঁলোকৰ কাৰণে অকমান সাৱধান হ'ব লাগিব, অকমান পাৰ্টনাৰৰ লগতো বা তেওঁলোকৰ মানে ফ্ৰেণ্ড চাৰ্কলৰ মাজত অকমান প্ৰব্লেম এটা ক্ৰিয়েট হ'ব পাৰে, কিন্তু তাত মানে বহুত ইম্পেচেঞ্চ হ'ব মানা কৰিছে। অকমান যদি পেচেঞ্চলি ডিল কৰে তেন্তে সেই বস্তুখিনি আঁতৰি যাব পাৰিব, মানে ডিল কৰি ল'ব পাৰিব ভালকে। অকমান মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে মানুহৰ মাজত মানে, আৰু স্বাস্থ্য ক্ষেত্ৰতো এই বছৰটোত মানে নতুন কিবা এটা এড কৰিব লাগিব যিহেতু, তো আইদাৰ জগিং হ'ব পাৰে বা কিছুমান মানে স্বাস্থ্যজনিত সম্বন্ধত মানে কিছুমান পদক্ষেপ ল'ব লাগিব, নতুন বস্তু এড কৰিব লাগিব জীৱনত তেওঁলোকে, মীন ৰাশিসকলে। সামগ্ৰিকভাৱে ইমান কেইটাই ক'লে নহয় জানো? হয়, এতিয়া অভাৰঅল মই এইটো এটা জেনেৰেল ৰিডিং দিছো, যদি কোনোবাই পাৰ্চনেলি আৰু ডেফটত চোৱাব বিচাৰে, কাৰণ পাৰ্চনেল এনাৰ্জিটো অকমান বেলেগ হয় মানুহৰ ব্যক্তিগত মানে অনুসৰি, হয় তো সেইটো হিচাপতো যদি কোনোবাই কৰাব বিচাৰে এতিয়া অকমান বেলেগ থাকে। এইটো জেনেৰেল এটা ৰিডিং হয়, অভাৰঅল কেনেকুৱা হ'ব কি হ'ব। হয় ডক্টৰ ঋতিকা, আমি আৰু এটা কথা আপোনাক এইখিনিতে সুধি ল'ব বিচাৰিছো, যিহেতু অসমখনত আমি 2025 বহুত হেৰুৱালো। আমি বিশেষকৈ 10-15 জন মানে মহীয়সী ব্যক্তি আমি অসমৰ পৰা আমি হেৰুৱাই দিলো জীৱনৰ কাৰণে। ইমান এটা যিকুৰা জুই আমাৰ হয়তো বহুত বছৰলৈকে আমাৰ অন্তৰৰ পৰা শেষ হৈ নাযায়, তেনেকুৱা 2026ত তেনেকুৱা কিবা সম্ভাৱনীয়তা আছে নেকি? অসমে বিশেষ হেৰুৱাবলগীয়া কিবা আপোনালোকে দেখিছে নেকি তেনেকুৱা কিবা? অকমান প্ৰব্লেম আহিব পাৰে দেই এই বছৰটোতো, কিন্তু মাজৰ ভাগত অকমান বেছি হ'ব পাৰে। জুলাই বা ছেপ্টেম্বৰলৈকে অকমান আমাৰ অসমৰ কাৰণে সাৱধান হৈ থকা মানে বেছি ভাল হ'ব। আৰু বাকী পইচা পাতিৰ ক্ষেত্ৰত অকমান মানে চবেই সকলোৰ কাৰণে মই কৈছো এইটো ভালকে ডিচিজনবোৰ ল'ব লাগিব। মাজৰ ফেজটোত হয়তো কিবা এটা বিপদ আহিব পাৰে অসমৰ কাৰণে। কেনেকুৱা বিপদ আহিব পাৰে বাৰু? এনেই সম্ভাৱনীয়তা কেনেকুৱা থাকে বাৰু আপোনাৰ মতে? অকমান ফাইনেন্সক লৈ কেনে দেখাইছে, আৰু কিবা ইম'চনেল মানে যেনেকে ডিচিজন ল'বলগীয়া হ'ব পাৰে, অসমে মানে কিবা এটা হয়তো গুৰুত্বপূৰ্ণ ডিচিজন ল'বলগীয়া হ'ব পাৰে। আচ্ছা, আপুনি যিটো টেৰ' কাৰ্ডৰ ওপৰতে সকলোখিনি কথা টেৰ' কাৰ্ডৰ ওপৰত ভিত্তি কৰি কথাখিনি আমাক কৈছে, মই এটা কথা এইখিনিতে বাইদেউ জানি ল'ব বিচাৰো যে যিহেতু টেৰ' কাৰ্ডটোৰ বিষয়ে আমাৰ অসমত বিশেষকৈ নতুন প্ৰজন্মৰ মাজত আজিকালি খুব চলা দেখা গৈছে, তথাপিও এই টেৰ' কাৰ্ডটোনো কি প্ৰকৃততে? কেনেকৈ এই কাৰ্ডৰ সহায়ত এই কথাবিলাক ভূত ভৱিষ্যতৰ কথাবিলাক জানিব পাৰি? অকণমান ক'বনে এই বিষয়ে? টেৰ' কাৰ্ডত আপোনালোকে এটা গ্লিমছ ল'ব পাৰে ফিউচাৰত। এনেকুৱা নহয় যে এইটো একজেক্টলি ই আমাৰ যেনেকে মই ইয়াত গাইডেঞ্চো দিলো, তো সেইখিনি যেতিয়া ফ'ল' কৰে গাইডেঞ্চ, তেতিয়া বস্তুবোৰ আমি কিছুমান চেঞ্জো আনিব পাৰো, মানে নিজৰ লাইফত চেঞ্জ আনিব পাৰো। তো সেইকাৰণে নতুন প্ৰজন্মই এই বস্তুটো বেছি ভাল পায়, কাৰণ গাইডেঞ্চৰ লগত লগত কি হ'ব পাৰে সেইটো জানি যায়, আৰু তাক কেনেকে চেঞ্জ কৰিব পাৰো আমি সেই বস্তুটো গ্লিমছ ল'ব পাৰে। তো সেইকাৰণে টেৰ' কাৰ্ডত বেছি পপুলাৰ হৈছে আপোনাৰ নিউ জেনেৰেশ্যনৰ মাজত। আৰু এটা কথা মই এই টেৰ' কাৰ্ডত এইটো ভাল যে কাবাৰ যদি ডেট অফ বাৰ্থ নাই, কিন্তু মানে আগৰ টাইমত কিছুমান বহুত মানুহে নিজৰ মানে নাজানে সময় কেতিয়া জন্ম হলো বা ডেট কেতিয়া, তেতিয়া টেৰ' কাৰ্ডটোত মানে কি হয় তেওঁলোকৰ নিজৰ প্ৰশ্নখিনি থাকিলে উত্তৰখিনি ভালদৰে পাব পাৰে, মানে গাইডেঞ্চ হওক বা যিকোনো বস্তু তেওঁলোকে ভালকে ইয়াত জানি ল'ব পাৰিব। তেতিয়া কাৰ্ডটো কি হয় প্ৰকৃততে? টেৰ' কাৰ্ড কি বস্তু প্ৰকৃততে? টেৰ' কাৰ্ডত মানে এনেকুৱা টাইপৰ নিজৰ এটা মানুহৰ ব্যক্তিগত হিচাপে মানে চবৰে এটা ইনটিউচন থাকে, তো হয় সেই ইনটিউচন হিচাপেও কাম কৰে, প্লাছ টেৰ' কাৰ্ডত কিছুমান মানে বহুত কালচাৰৰ ইয়াত চিম্বল কিছুমান থাকে, তো সেইবোৰ ইউজ কৰি কেনে তাক প্ৰিডিকশ্যনত মানে দিয়া হয়। আৰু হয় বাৰু এইটো যোনে ৰিড কৰে তাৰ ওপৰতো থাকে, আৰু কাৰ্ডতো কিছুমান চিম্বল থাকে, গ্লিমছ থাকে, তো সেই বস্তুখিনি দুইটা মানে কম্বিনেশ্যন কৰি কেনে একচুৱেলি ৰিডিংটো কৰা হয়। আচলতে খুব কম সময়ৰ ভিতৰত আপুনি যথেষ্টখিনি কথা আমাক বুজাই দিলে কথাখিনি, আৰু দৰ্শক ৰাইজৰ কাৰণে বা এইখিনি শ্ৰোতা ৰাইজৰ কাৰণে এইখিনি সুবিধা হ'ব। ইয়াৰ কাৰণে আপোনাক আমি বহুত বহুত ধন্যবাদ জনাইছো। খালি এইখিনিতে আমি এটা কথা শেষত একদম একেবাৰে শেষৰ এটা কথা আপোনাক সুধিব বিচাৰো, ফোন নাম্বাৰবিলাক যে মানুহৰ আছে, আপুনি কিমান সংক্ষেপে ক'ব পাৰে মই নাজানো, এই ফোন নাম্বাৰক লৈ পেলাই মানুহৰ জীৱনৰ কিবা ইয়াত কথা আছে নেকি, যে ফোন নাম্বাৰে আপোনাৰ? বহুত কথা আছে, বহুত। ফোন নম্বৰে যেনেকে আমি যেতিয়াই জন্ম হওঁ আমি নম্বৰৰ লগত লগে লগে কানেক্ট হৈ যাওঁ। বেড নম্বৰ হৈ গ'ল, ডেথ নম্বৰ হৈ গ'ল, ইভেন আপুনি এম্বুলেন্সত গ'লে যদি কোনোবাই মানে মেডিকেলো গৈছে তাতো আপোনাৰ নম্বৰ থাকে। যিকোনো বস্তু আমি জন্ম হোৱাৰ লগে লগে নম্বৰৰ লগত কানেক্ট হৈ যাওঁ। তো হয় নম্বৰে আমাৰ জীৱনত বহুত গুৰুত্বপূৰ্ণ মানে
সেই ৰোল এক্ট কৰি আহিছে কিন্তু আমি মানে কিছুমানে জানে কিছুমানে ফ'ল' কৰে কিছুমানে নকৰে কিন্তু তাৰ এনাৰ্জিটো আমি মানে নাই বুলি ক'ব নোৱাৰো এনাৰ্জি ডেফিনেটলি আছে ত' নাম্বাৰে কি কৰে যেনেকে যাৰ ফোন নম্বৰ ডেট অফ বাৰ্থ লগত ভালদৰে মিলি থাকে মই এতিয়া চমুকেই ক'ব বিচাৰিছো হয় যদি আপোনাৰ ভালদৰে আপোনাৰ নম্বৰ আৰু আপোনাৰ ডেট অফ বাৰ্থৰ লগত মিলি যায় যিকোনো কাম আজিকালি যিহেতু ফোনত হয় এতিয়া আমিও ফোনতে কনচাল্ট কৰিছো বা হেৰি কৰিছো হুম, হুম। ত' ফোন নম্বৰটো যেতিয়া আপোনাৰ পজিটিভ হৈ থাকে কামবোৰ ফোনতে আজিকালি আধা আধি কাম আমাৰ হৈ যায় ত' সেই বস্তুটো হওঁতে যোনটো এনাৰ্জি হয় যিহেতু আমাৰ ফিজিকেল এনাৰ্জি নাথাকে তাত ফোনত আমি দূৰৰ পৰা কথা পাতো হয় ত' তাত এনাৰ্জি হিচাপে আমাৰ নম্বৰটোৱে কাম কৰে ত' আপুনি যদি নম্বৰটো ভালকে আপোনাৰ লগত মিলাই কেনে থয় তেন্তে সি আপুনি জনা নজনাকে আপোনাৰ কাৰণে কাম কৰি থাকিব আপোনাৰ লাকৰ আপোনাৰ কামৰ ক্ষেত্ৰত ভাল ৰিজাল্ট আনিব আৰু মোকে যেনিবা মই নিজৰে এক্সাম্পল দিছো কিছুমান ক্লাইণ্টে ফোন কৰিছে সেই হুম, ক্লাইণ্টটো এতিয়া মোক ফোনত প্ৰথমতে কণ্টেক্ট কৰিব যে মই বাইদেউ আহিব পাৰো নোৱাৰো হুম, কিন্তু সেই নম্বৰ তেতিয়াই মোৰ ইম্প্ৰেশ্যন তেওঁলোকৰ কাৰণে বনি যাব কেনেকুৱা হয় কি হয় ত' সেই নম্বৰটোৱে সেই বস্তুটো ক্ৰিয়েট কৰাব পাৰে কাৰোবাৰ লগত ভাল কৰাব আচ্ছা পাৰে কাৰোবাৰ লগত বেয়াও কৰাব পাৰে মানে হয় 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 একদম ৰাইট দেই কিছুমান বস্তু আপোনাৰ ফোনত হৈ যায় কাম একদম হুম, ইজিলি হ'ব আপুনি আহক মই কৰি দিম কিছুমানক চাব আপুনি আপোনাৰ লগত যাৰ নিমিলিব তেওঁলোকে ক'ব নহ'ব আজি দাদা নহ'ব হুম, ত' সেই হুম। বস্তুখিনি আপোনাৰ লগত যদি মিলি থাকে তেতিয়া ভালকে মানে বেছি আপোনাৰ স্মুথলি যায় লাইফটো এতিয়া কোনবিলাক নম্বৰনো কেনেকুৱা নম্বৰ ধৰি লওক এতিয়া ক'বলৈকে এইটো যথেষ্ট দীঘলীয়া কথা ইমান দীঘললে নকওঁ নম্বৰ শেষৰ নাম্বাৰটো যদি কিবা এটা কৰি অলপ কওকচোন ৰাইজৰ সুবিধা হ'ব নম্বৰ কোনো এটাই বেয়া নহয় হুম, নম্বৰ চব ভাল কিন্তু মানুহটোৱে কি ইউজৰ কাৰণে নাম্বাৰটো ব্যৱহাৰ কৰিছে সেইটো ইম্পৰ্টেণ্ট হয় আৰু হুম। মানুহজনৰ লগত মেচ হৈছে নাই নাম্বাৰটো সেইটো বস্তু বহুত ইম্পৰ্টেণ্ট হয় কেনেকে মেটচ কৰাটো মানে যেনেকে সেইটো কেনেকৈ চাপ'জ আপুনি অকমান মোৰ মানে লগত কথা পাতি আছে আপুনি মই হুম, প্ৰথমতে মোৰ নিজৰ এক্সাম্পল দি কিনে মই বুজাই দিছো তেতিয়া অকমান ইজি হ'ব হুম, হুম, যদি মোৰ ডেট অফ বাৰ্থটো হুম, হুম, যেনেকে এটা হৈ গ'ল মই এনে এক্সাম্পল এটা লৈছো মানুহ এজনৰ হুম, হুম, যেনেকে কাৰোবাৰ ডেট অফ বাৰ্থ 1 তাৰিখ হুম, আৰু তেওঁৰ ডেষ্টিনি নম্বৰ এটা থাকে ডেষ্টিনি নম্বৰটো আমি উলিয়াই লওঁ হুম। ডেষ্টিনি নম্বৰটো যেনেকে 2 তাৰিখ ত' সেই মানুহজনৰ হিচাপত আমি তেওঁক 3 নম্বৰটো ৰেকমেণ্ড কৰিম হয় মোবাইল নম্বৰত মানে ফোন নম্বৰ টোটেল নম্বৰত বা আৰু এটা আমি কৰো যে তেওঁ কি কাম কৰি আছে তেওঁ যদি যেনেকে মিউজিচিয়ান হয় বা তেওঁ কেনেকুৱা ধৰণৰ ব্যৱসায়িত আছে বা কেনেকুৱা ধৰণৰ কামত আছে সেই বস্তুটো চাই কিনেও নম্বৰটো ল'ব লাগে অকলে ডেট অফ বাৰ্থ বুলি নহয় হুম, গোটেইখিনি বস্তু মিলাই কিনেহে এটা নম্বৰ আপুনি চইচ কৰিব লাগে আৰু এটা কথা নম্বৰ আমি চইচ নকৰো আমাক নম্বৰ চইচ কৰে আমাৰ যেতিয়া ভাল টাইম হ'ব হয় আমি তেতিয়া নিজে গৈ কিনে চিম এখন আনোগে আমাৰ হুম, যদি হুম। বেয়া টাইম চলিবলগীয়া থাকে তেন্তে আমি এনেকুৱা এটা নম্বৰ চইচ কৰি কিনে আনোগে যাতে যোনটো নম্বৰে আমাক মানে বেয়া কৰিব পাৰে ত' সেই বস্তুটো অকমান আচ্ছা থাকে আৰু তাৰমানে আপুনি ৰাতিপুৱা ধৰি লওক ওলাই গৈছে ক'ৰবালে তাতো আপোনাৰ 2টা বাজিছে 3টা বাজিছে 6টা বাজিছে 5টা বাজিছে যিয়ে নহওক সেই বস্তুটো সেই সময়বোৰলৈকো ইয়াৰ লগত জড়িত আছে চাগে নহয় জানো হয় সেইটো পঞ্চাং বুলিও কয় যেনেকে আমি কিবা এটা ভাল কাম কৰিব হলেও ভাল মুহূৰ্ত এটা লোৱা যায় ভাল সময় এটা লোৱা যায় ত' সেনেকে আমি গোটেইখিনি বস্তু চাই কেনে কৰিব পাৰো হয় হয় বহুত বহুত ধন্যবাদ আজিৰ নতুন বছৰৰ শুভেচ্ছা আপোনালৈ শেহতীয়াকৈ জনালো কাৰণ প্ৰথমতে জনাব লাগিছিল আৰু যি কি নহওক আজি খুব ব্যস্ত দিন আপোনাৰো আৰু পৰৱৰ্তী পৰ্যায়ত যদি শ্ৰোতাৰাইজে আমাক বিচাৰে তেতিয়াহ'লে আমি ফোন নাম্বাৰ আৰু ক'ৰবালৈ যোৱা সময়বিলাকৰ কথা আপোনাৰ লগত আলোচনা কৰি আমি ৰাইজক জনাম হয় হয় আৰু নিশ্চয় ইমানখিনি সময় দিয়াৰ কাৰণে আপোনাক আমি বহুত বহুত ধন্যবাদ জনাইছো আৰু সকলোকে মোৰ তৰফৰ পৰা হেপী নিউ ইয়েৰ আপোনালৈও হেপী নিউ ইয়েৰ থেংক ইউ আৰু যদি কোনোবাই পাৰ্চনেলিও নিজৰ নম্বৰ বা ৰিডিং ল'ব বিচাৰে এই বছৰটোৰ কাৰণে তেওঁলোকে মোক কণ্টেক্ট কৰিব পাৰে আপোনাৰ নাম্বাৰটো মই আমি স্ক্ৰীণত দি দিম আপোনাৰ নাম্বাৰটো স্ক্ৰীনতে আপুনি ডেছক্ৰিপশ্যনত দি চেণ্ড দিম কৰি দিম ভালকে অকমান বিতংভাৱে আমি এইটো টপিকৰ ওপৰত কথা পাতিম হয় বহুত বহুত ধন্যবাদ